নমস্কাৰ দৰ্শকসকল। যিটো সময়ত আমাৰ দেশ বা ৰাজ্যত অধিক সন্তান জন্ম দিলে চৰকাৰী চাকৰি বা বিভিন্ন চৰকাৰী সুবিধাৰ পৰা বঞ্চিত কৰাৰ কথা কোৱা হৈছে, ঠিক তেনে সময়তে বিশ্বত এখন এনেকুৱাও দেশ আছে য'ত আপুনি অধিক সন্তান জন্ম দিলে চৰকাৰে আপোনাক কোনো শাস্তি নিদিয়ে, বৰঞ্চ পুৰস্কাৰ হিচাপে আপোনাৰ একাউণ্টত সোমাই দিব লাখ লাখ টকা। হয়, আপুনি ঠিকেই শুনিছে। কেৱল টকাই নহয়, আপোনাক ঘৰৰ ঋণ মাফ কৰি দিয়া হ'ব আৰু এটা সন্তান জন্ম দিলে আপোনাক দেশৰ সৰ্বোচ্চ সন্মানেৰে পুৰস্কৃত কৰা হ'ব। কিন্তু কিয় যিখন দেশে সমগ্ৰ বিশ্বক কঁপাই ৰাখিব পাৰে, সেইখন দেশে নিজৰ মানুহক বেছিকৈ কেঁচুৱা জন্ম দিবলৈ কিয় হাতজোৰ কৰিবলগীয়া হৈছে? ইয়াৰ আঁৰৰ ৰহস্য কি? আজিৰ এই ভিডিঅ'টোত আমি এই সকলোবোৰ কথা খৰচি মাৰি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ শেষৰ কাৰণটোৱে আপোনাক আচৰিত কৰি তুলিব। দেশখনৰ বিষয়ে ক'বলৈ যোৱাৰ আগতে প্ৰথমতে আমি ইয়াৰ মাটিকালি আৰু ইয়াৰ ভূগোল বুজিব লাগিব। এই দেশখন হৈছে বিশ্বৰ মাটিকালিৰ হিচাপত আটাইতকৈ ডাঙৰ দেশ ৰাছিয়া। আপুনি জানি আচৰিত হ'ব যে ৰাছিয়াৰ মাটিকালি প্ৰায় 1,70,00,000 বৰ্গ কিলোমিটাৰ, যিটো আমাৰ সমগ্ৰ ভাৰতবৰ্ষতকৈ প্ৰায় 5 গুণে ডাঙৰ। ভাবকচোন, আমাৰ ভাৰতখনে কিমান বিশাল। এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাবলৈ দিন ৰাতি পাৰ হৈ যায়। তাতকৈ যদি 5 গুণ ডাঙৰ হয়, অৰ্থাৎ 5খন ভাৰত লগ লাগি ৰাছিয়া, কিমান বিশাল হ'ব পাৰে সেইখন দেশ। কিন্তু ইমান বিশাল দেশ এখনৰ জনসংখ্যা কিমান জানেনে? মাত্ৰ 14,40,00,000, যিটো আমাৰ ভাৰতৰ কেৱল উত্তৰ প্ৰদেশ ৰাজ্যখনতকৈও কম। আমি যদি তুলনা কৰোঁ তেন্তে দেখিম যে আমাৰ ভাৰতৰ জনসংখ্যা 1,40,00,000, অথচ আমাতকৈ 5 গুণে ডাঙৰ দেশ ৰাছিয়াৰ জনসংখ্যা মাত্ৰ 14,40,00,000। আকাশ পাতাল পাৰ্থক্য নহয়নে? যদি আমি জনসংখ্যাৰ ঘনত্ব চাওঁ, আমাৰ অসমত প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় 400তকৈও অধিক মানুহ বাস কৰে। কিন্তু ৰাছিয়াত প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ 8জনহে মানুহ থাকে, মাত্ৰ 8জন। ধৰি লওক, আমাৰ ভাৰতৰ মতে 2টা পৰিয়াল থাকে 1 বৰ্গ কিলোমিটাৰ জোৰা এটা অঞ্চলত। অৰ্থাৎ তাত মাটি সীমাহীন, কিন্তু মানুহ নাই। বিশাল ভূমি চম্ভালিবলৈ তাত মানুহৰ তীব্ৰ নাটনি হৈছে। কিন্তু সমস্যাটো কেৱল কম জনসংখ্যাই নহয়, সমস্যাটো হৈছে দিনক দিনে ৰাছিয়াৰ জনসংখ্যা অধিক কমি যোৱাটো। ভাৰততকৈ 5 গুণে ডাঙৰ দেশ এখনৰ জনসংখ্যা কেৱল 14,40,00,000। তাতে যদি জনসংখ্যা বাঢ়ক চাই কমি গৈ থাকে, তেন্তে ভাবকচোন এটা সময়ত কি হ'বগৈ পাৰে। সেয়েহে ৰাছিয়া চৰকাৰে যুদ্ধকালীন তৎপৰতাৰে কিছুমান অতি আচৰিত আঁচনি ঘোষণা কৰিছে। ৰাছিয়াত কোনো মহিলাই প্ৰথম সন্তান জন্ম দিলে চৰকাৰে প্ৰায় 6,77,000 ৰুবল সাহায্য দিয়ে, যিটো ভাৰতীয় টকাৰ হিচাপত 8 লাখতকৈও অধিক। আৰু যদি তেওঁ দ্বিতীয় সন্তান জন্ম দিয়ে, তেন্তে এই ধনৰ পৰিমাণ প্ৰায় 8,94,000 ৰুবললৈ বৃদ্ধি পায়। মানে আমাৰ ভাৰতীয় টকাৰ হিচাপত এয়া প্ৰায় 10 লাখ টকা। কেৱল সেয়াই নহয়, যদি কোনো পৰিয়ালত 4ৰ্থ সন্তান জন্ম হয়, তেন্তে সেই পৰিয়ালটোৱে থকা ঘৰৰ বাবে লোৱা বেংকৰ ঋণ চৰকাৰে নিজেই পৰিশোধ কৰে। তাতোকৈ ডাঙৰ কথাটো হ'ল, ছোভিয়েট ইউনিয়নৰ সময়ৰ এটা পুৰণি নিয়ম ৰাষ্ট্ৰপতি পুটিনে পুনৰ জীয়াই তুলিছে। যদি কোনো মহিলাই 10টা বা তাতকৈ অধিক সন্তান জন্ম দিয়ে আৰু তেওঁলোকক সঠিকভাৱে ডাঙৰ দীঘল কৰে, তেন্তে চৰকাৰে তেওঁক মাদাৰ হেৰোইন সন্মানেৰে পুৰস্কৃত কৰে আৰু এককালীনভাৱে 10 লাখ ৰুবল নগদ ধন উপহাৰ দিয়ে। এতিয়া আপোনাৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে ইমান লাখ লাখ টকা খৰচ কৰি ৰাছিয়াই কিয় সন্তান বিচাৰিছে? ইয়াৰ আঁৰত থকা অৰ্থনৈতিক আৰু সামৰিক কাৰণসমূহ কি কি? আহক জানিবলৈ যত্ন কৰোঁ। ৰাছিয়াৰ এই হাহাকাৰৰ পিছত 3টা মূল কাৰণ আছে। প্ৰথমটো হৈছে বৃদ্ধ জনসংখ্যাৰ বোজা। ৰাছিয়াত বৰ্তমান যুৱ প্ৰজন্মৰ সংখ্যা কমি গৈছে আৰু বৃদ্ধ লোকৰ সংখ্যা বাঢ়ি গৈছে। ইয়াৰ ফলত চৰকাৰৰ ওপৰত পেঞ্চন আৰু চিকিৎসাৰ খৰচ বৃদ্ধি পাইছে, কিন্তু চৰকাৰক টেক্স বা কৰ দিবলৈ নতুন ডেকা ল'ৰা ছোৱালী নাইকিয়া হৈ পৰিছে। দ্বিতীয়তে শ্ৰমিক আৰু অৰ্থনীতিৰ সংকট। জনসংখ্যা কমি যোৱাৰ বাবে ৰাছিয়াৰ ডাঙৰ ডাঙৰ উদ্যোগ, কল কাৰখানা আৰু IT খণ্ডত কাম কৰিবলৈ মানুহ পোৱা নাযায়।
শ্রমিক নহলে দেশৰ অৰ্থনীতি কেনেকৈ চলিব? তৃতীয়তে সামৰিক সুৰক্ষা। ৰাছিয়াৰ দৰে এখন বিশাল দেশ যাৰ চাৰিওফালে শত্ৰু দেশ আছে, তাক সুৰক্ষিত কৰিবলৈ এক বিশাল সেনাবাহিনীৰ প্ৰয়োজন। কিন্তু যদিহে দেশত যুৱক যুৱতীয়ে নাথাকে, তেন্তে দেশ কোনে সুৰক্ষা দিব? শেহতীয়া যুদ্ধ বিগ্ৰহৰ বাবেও ৰাছিয়াৰ বহু যুৱকে দেশ এৰিছে বা প্ৰাণ হেৰুৱাইছে, যাৰ বাবে এই নাটনি আৰু তীব্ৰ হৈ পৰিছে। কেৱল পইচা দিয়াই নহয়, ৰাছিয়া চৰকাৰে এতিয়া কঠোৰ আইনো প্ৰণয়ন কৰিছে। অলপতে ৰাছিয়াত চাইল্ড ফ্ৰী আইডিঅলজি অৰ্থাৎ সন্তানহীন হৈ থকাটোৱে ভাল বা আধুনিকতা, এই ধাৰণাটো ছচিয়েল মিডিয়া বা ক'তো প্ৰচাৰ কৰাটো আইনভাৱে নিষিদ্ধ কৰা হৈছে। আনকি 2026 চনৰ পৰা অৰ্থাৎ এই বৰ্ষৰ পৰা চৰকাৰে গৰ্ভৱতী মহিলাসকলৰ ট্ৰেক ৰাখিবলৈ এক বিশেষ ডিজিটেল পঞ্জীও তৈয়াৰ কৰিছে, যাতে দেশত জন্মৰ হাৰ সঠিকভাৱে নিৰীক্ষণ কৰিব পৰা যায়। গতিকে দৰ্শকসকল, আপোনালোকে দেখিবলৈ পালে যে জনসংখ্যাৰ নীতি দেশ এখনৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। য'ত আমাৰ ইয়াত সীমিত মাটি আৰু সম্পদৰ বাবে জন্ম নিয়ন্ত্ৰণৰ কথা ভবা হয়, তাৰ বিপৰীতে বিশাল মাটিকালি থকা ৰাছিয়াই নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে লাখ লাখ টকা খৰচ কৰি হলেও জনসংখ্যা বঢ়াব বিচাৰিছে। ৰাছিয়া চৰকাৰে এই পদক্ষেপৰ বিষয়ে আপোনাৰ মতামত কি? আমাৰ দেশতো এনেকৈ কিবা নিয়ম থকা উচিত নেকি? তলত কমেন্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা আমোদজনক ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।